আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ জাকুব 1 নম্বৰ অধ্যায়ৰ 12 আৰু 13 নম্বৰ পদ। যি মানুহে পৰীক্ষা সহন কৰে তেওঁ ধন্য, কিয়নো পৰীক্ষা সিদ্ধ হলে প্ৰভুক প্ৰেম কৰা বিলাকক জীৱনৰূপ যি কিৰীটি দিবলৈ প্ৰভুৱে প্ৰতিজ্ঞা কৰিছে তাক তেওঁ পাব। কিন্তু যেতিয়া পৰীক্ষিত হয় তেতিয়া ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছো এই বুলি কোনেও নকওক, কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কাৰো পৰীক্ষা তেওঁ নকৰেও। সেয়া আছিল জাকুব 1 নম্বৰ অধ্যায়ৰ 12 আৰু 13 নম্বৰ পদ। সৰুতে এটা কবিতা পঢ়িছিল, অ ফুল নুফুল কিয়। ফুল নুফুলাৰ বাবে গৰুক দোষ দিয়া হল। গৰুৱে দোষ দিলে গৰখীয়াক, গৰখীয়াই দোষ দিলে ৰান্ধনীক, ৰান্ধনীয়ে দোষ দিলে খৰিকটীয়াক, খৰিকটীয়াই দোষ দিলে বৰগছক, বৰগছে দোষ দিলে বৰষুণ দিয়া মেঘক, মেঘে দোষ দিলে ভেকুলীক, আৰু ভেকুলীয়ে দোষ দিলে বোপা ককাৰ দিনৰ পৰা চলি অহা বৃত্তিটোক। এনেদৰে ইজনে সিজনৰ গালৈ দোষ জাপি দিয়াটো মানুহৰ এটা সহজাত প্ৰবৃত্তি। ঈশ্বৰে নিজৰ সন্তানসকলক পৰীক্ষাত পৰিবলৈ দিয়ে, কিন্তু জাকুবে অতি স্পষ্টকৈ কৈছে যে ঈশ্বৰে কেতিয়াও মানুহক বেয়া চিন্তা আৰু পাপৰ যুগেৰে পৰীক্ষা নকৰে। কোনো বেয়া প্ৰলোভন ঈশ্বৰে নেদেখুৱায়। অৰ্থাৎ জাকুবে এইদৰে কৈছে যে পৰীক্ষাত পৰা কোনো মানুহে ক'ব নালাগে মই ঈশ্বৰৰ দ্বাৰা পৰীক্ষাত পৰিছো বুলি। মন কৰিবলগীয়া কথাটো এইয়ে যে জাকুবে আগৰ দৰে প্ৰলোভন বা পৰীক্ষা শব্দটো বিশেষ্য হিচাপে ব্যৱহাৰ কৰা নাই। তেওঁ এতিয়া ক্ৰিয়া হিচাপে ব্যৱহাৰ কৰি কথাটো কৈছে, অৰ্থাৎ প্ৰলোভিত কৰা কাৰ্যৰ কথাটো কৈছে। ঈশ্বৰে মানুহক প্ৰলোভিত নকৰে। মানৱ জাতিৰ স্বাভাৱিক প্ৰৱণতা হ'ল নিজৰ বিফলতাৰ বাবে আনক দোষাৰোপ কৰা, আনকি ঈশ্বৰক দোষাৰোপ কৰা। আৰম্ভণিৰে পৰা মানুহৰ পতনৰ সময়ৰ পৰাই এই কথাটো সঁচা হৈ আহিছে। আদমে কৈছিল, তুমি মোক যি তিৰোতা দিছিলা তাই মোক গছৰ ফল দিলে আৰু মই খালো। তেনেদৰে আদমে দুখটো ঠেলি দিলে হাৱালৈ, আৰু হাৱাক দিয়া স্বয়ং ঈশ্বৰলৈ, আৰু হাৱায়ো তাকেই কৰিলে। দুখটো ঠেলি দিলে শয়তানলৈ। তাই ক'লে, সৰ্পই মোক ভুলালতহে মই খালো। আচলতে আদম, হাৱা আৰু শয়তান তিনিওজনেই দায়ী আছিল। আমি নিজকে পাপী বুলি মানি লৈ ক্ষমা বিচাৰি পৰিত্ৰাণ বিচাৰি প্ৰভু যীশুৰ ওচৰলৈ নাহিলে আমি পৰিত্ৰাণ পাব নোৱাৰো। পৰিত্ৰাণ পোৱাৰ পাছতো খ্ৰীষ্টীয় বিশ্বাসী হিচাপে জীৱনত আগবাঢ়োতেও ঈশ্বৰৰ বাক্যই দেখুৱাই দিয়া আমাৰ দুখ দুৰ্বলতাবোৰৰ বাবে কোনো অজুহাত নেদেখুৱাই নিজৰ দুখ দুৰ্বলতাবোৰ মানি লৈ ক্ষমা বিচাৰি সেইবোৰ জীৱনৰ পৰা দূৰ কৰিবলৈ সিদ্ধান্ত লৈ প্ৰভুৰ পৰা সহায় বিচাৰি আগবাঢ়ি গলেহে আমি আত্মিকভাৱে সফল আৰু আশীৰ্বাদপূৰ্ণ জীৱন এটা যাপন কৰি থাকিব পাৰিম। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, আমাৰ দুৰ্বলতা বিফলতা আদিৰ বাবে আমি যেন কাকো দুখ নিদি সেইবোৰৰ বাবে যেন ক্ষমা বিচাৰি তোমাৰ শক্তিৰে সেই দুৰ্বলতাবোৰ দূৰ কৰিবলৈ সক্ষম হ'ব পাৰিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।